Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছো। আমি আজি ক্লাস কৰিম নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ। আজি সেকেন্ড ক্লাস হ'ব 1.2 আমি স্টার্ট কৰিম। 1.2 অসমীয়া মাধ্যমৰ প্ৰথম অধ্যায় সংখ্যা প্ৰণালীৰ আমি 1.2 বিতংভাৱে আজি আলোচনা কৰিম। 1.2 বিশেষকৈ কোনো নোটছ নাথাকে, আমি ডাইৰেক্ট অংক স্টার্ট কৰিম। গতিকে বলা এতিয়া সময় নষ্ট নকৰি ভিডিওটো আৰম্ভ কৰিম। গতিকে আমি মানে 1.1 ৰ যিখিনি নোটছ তোমালোকে পঢ়িছা সেইখিনি নোটছাই 1.2 আমাৰ কি হ'ব কামত লাগিব। সোৱা 1.2 ৰ পৰা আমি আৰম্ভ কৰিম। আৰম্ভ কৰাৰ আগতে যদি তুমি চেনেলখনত নতুন আহিছা, এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই, কাষত থকা বেল আইকনখন এতিয়াও ক্লিক কৰা নাই, তেতিয়াহলে তুমি কি কৰিবা, সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি অল বুটামত টিপি দিবা, যাতে নটিফিকেশন খিনি পাই থাকা। আৰু তাৰ লগতে WhatsApp চেনেলৰ কিউআৰ কোড আহি আছে, তুমি জয়েন কৰি লবা বা WhatsApp চেনেলত গৈ অনেষ্ট লাৰ্নাৰ বুলি সাৰ্চ কৰিবা। এতিয়া চোৱাচোন কুৱেশ্যন চোৱা। কনসেপ্টটো তোমাৰ ক্লিয়াৰ আছে যে মেইন কনসেপ্ট ইয়াতে লাগিব সংখ্যাৰ কনসেপ্টটো তোমাৰ 100% ক্লিয়াৰ থাকিব লাগিব। সো সংখ্যাৰ কনসেপ্ট যদি তোমাৰ 100% ক্লিয়াৰ আছে তেতিয়ালে তুমি পাৰিবা। ইয়াতে চোৱা স্বাভাৱিক সংখ্যা কাক কয়? স্বাভাৱিক সংখ্যা যে 1 ৰ পৰা অসীমলৈ গণনা কৰিবলৈ যিবোৰ সংখ্যা আমি ব্যৱহাৰ কৰো তাক কোৱা হয় স্বাভাৱিক সংখ্যা। আৰু পূৰ্ণ সংখ্যা কাক কয়? পূৰ্ণ সংখ্যা কাক কয়? যে 0 ৰ পৰা অসীমলৈ যিবোৰ সংখ্যা আমি ব্যৱহাৰ কৰো সেইবোৰ সংখ্যা কি বুলি কোৱা হয়? পূৰ্ণ সংখ্যা বুলি কোৱা হয়। সো স্বাভাৱিক সংখ্যা হ'ল 1 ৰ পৰা অসীমলৈ আৰু পূৰ্ণ সংখ্যা হ'ল 0 ৰ পৰা অসীমলৈ। এতিয়া মন কৰিবা যে পূৰ্ণ সংখ্যাত চোৱাচোন স্বাভাৱিক সংখ্যাটো পাইছা না নাই? পূৰ্ণ সংখ্যাত আমি কি পাইছো? স্বাভাৱিক সংখ্যাটো পাইছো, কিন্তু স্বাভাৱিক সংখ্যাত পূৰ্ণ সংখ্যাটো আমি পোৱা নাই। নেক্সট চোৱা অখণ্ড সংখ্যা। অখণ্ড সংখ্যা যে 0ক লৈ স্বাভাৱিক সংখ্যা আৰু তাৰ ঋণাত্মকক কি বুলি কোৱা হয়? ঋণাত্মকক কি বুলি কোৱা হয়? অখণ্ড সংখ্যা বুলি কোৱা হয়। 0 থাকিব লাগিব, স্বাভাৱিক সংখ্যা থাকিব লাগিব, আৰু কি থাকিব লাগিব? তাৰ ঋণাত্মক থাকিব লাগিব। তাৰ পিছত আমি পাইছো কি? সংখ্যা ৰেখা। সংখ্যা ৰেখা। এতিয়া চোৱা ৰেখা হ'ল যে যাৰ আৰম্ভণি আৰু অন্তিম বিন্দু নাই তাক কি বুলি কোৱা হয়? ৰেখা বুলি কোৱা হয়। আৰু এই ৰেখাত আমি কি কৰো? স্বাভাৱিক সংখ্যা আৰু ঋণাত্মক সংখ্যাখিনি মানে অখণ্ড সংখ্যাখিনি আমি ইয়াত বহাও। এটা আমি অখণ্ড সংখ্যাখিনি বহুৱাও আৰু প্ৰতিটো গেপছ আমাৰ সমান হ'ব লাগে। এইটো প্ৰতিটো গেপছ সমান হ'ব লাগে। ইয়াতে অনলি অখণ্ড সংখ্যাই আমি বহুৱাও। এতিয়া চোৱা তাৰ পিছত পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাটো জানা? পৰিমেয় সংখ্যা কাক কয়? যিবোৰ সংখ্যাক p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal 0। q not equal 0। এতিয়া অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা যাক p বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰি, যেনেকে √2, √3 এইবোৰ সংখ্যা। তাৰ পিছত বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা। এই বাস্তৱ সংখ্যাত কি কি আছে? বাস্তৱ সংখ্যাত পৰিমেয় আৰু অপৰিমেয় দুইটা একেলগে কি বুলি কোৱা হয়? বাস্তৱ সংখ্যা। মানে সব সংখ্যা ক'ত ইনক্লুড হ'ব? বাস্তৱ সংখ্যা। এই কনসেপ্টখিনি আমাৰ লাগিব 1.2। এটা আৰু এটা এক্সট্ৰা কনসেপ্ট লাগিব, যেতিয়া আমি কুৱেশ্যনটো আহিব তেতিয়া আমি ডিসকাস কৰিম। এতিয়া চোৱা চোৱাচোন প্ৰথম কুৱেশ্যনটো কি কৈছে? অনুসৰণি 1.2 লেসন 1 চোৱা। তলৰ উক্তিবিলাকৰ সত্য নে অসত্য উল্লেখ কৰা। তুমি লেসন 1ত 1.1 অনুসৰণি পঢ়ি অহা ধৰণে আমাৰ উক্তিবোৰ সত্য নে অসত্য ক'ব লাগে। তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। মানে তুমি যে সত্য নে অসত্য কবা কাৰণটো দৰ্শাব লাগে। প্ৰথম চোৱা প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। চোৱা এনসাৰ উত্তৰ দিব পাৰা, এনসাৰো দিব পাৰা। চোৱা প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। তোমালোকক অলপ আগতে কোৱা হৈছে যে বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা কাক কয়? যে পৰিমেয় আৰু অপৰিমেয়, পৰিমেয় আৰু অপৰিমেয়, পৰিমেয় প্লাস অপৰিমেয়, অপৰিমেয় হয়, এইটো প্লাস হয়। পৰিমেয় আৰু অপৰিমেয় একেলগে কি বুলি কোৱা হয়? বাস্তৱ সংখ্যা। সো ইয়াত অপৰিমেয় সংখ্যাটো ক'ত সোমাই আছে? বাস্তৱ সংখ্যাত সোমাই আছে। গতিকে আমি কেনেকৈ লিখিম? যে উক্তিটো সত্য। উক্তিটো আমি কি কৰিম?
সত্য কাৰণ 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 বাস্তৱ সংখ্যাৰ কাৰণ বাস্তৱ সংখ্যাৰ সংগ্ৰহত কি আছে অপৰিমেয় সংখ্যা আছে অপৰিমেয় সংখ্যা আছে চোৱা কুৱেশ্যনটো কি কৰিছে যে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা উক্তিটো সত্য কাৰণ যে বাস্তৱ সংখ্যাৰ সংগ্ৰহত কি আছে অপৰিমেয় সংখ্যা আছে নেক্সট চোৱা সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই ৰুট m আহি য'ত m এটা স্বাভাৱিক সংখ্যা চোৱা আমাক কৈছে যে সংখ্যা ৰেখাত যিবোৰ বিন্দু আছে নহয় সব ৰুট m য'ত m এটা স্বাভাৱিক সংখ্যা এতিয়া তুমি মন কৰিবা প্ৰতিটো বিন্দুৱে কেতিয়াও ৰুট m হ'ব নোৱাৰে এটো বেলেগ কথা কিন্তু ঋণাত্মক সংখ্যাবোৰো কেতিয়াও স্বাভাৱিক সংখ্যাৰ বৰ্গ হ'ব নোৱাৰে যে অখণ্ড সংখ্যাত অকল স্বাভাৱিক সংখ্যা নাই স্বাভাৱিক সংখ্যাৰ ঋণাত্মক সংখ্যাখিনিও আছে সংখ্যা ৰেখাত কি থাকে অখণ্ড সংখ্যা কাক কয় যে শূন্যক লৈ স্বাভাৱিক সংখ্যা আৰু তাৰ ঋণাত্মকক একেলগে কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় আৰু এই অখণ্ড সংখ্যাত অকল স্বাভাৱিক সংখ্যা নাই শূন্যও আছে আৰু তাৰ ঋণাত্মক সংখ্যাবিলাকো আছে গতিকে ঋণাত্মক সংখ্যা কেতিয়াও স্বাভাৱিক সংখ্যাৰ বৰ্গ হ'ব নোৱাৰে আনসাৰ লিখা উক্তিটো অসত্য এইটো কি অসত্য কাৰণ ঋণাত্মক সংখ্যা স্বাভাৱিক সংখ্যাৰ বৰ্গ হ'ব নোৱাৰে বা নহয় ঋণাত্মক সংখ্যা স্বাভাৱিক সংখ্যাৰ বৰ্গ হ'ব নোৱাৰে যে ঋণাত্মক সংখ্যা কি হ'ব নোৱাৰে স্বাভাৱিক সংখ্যাৰ ঋণাত্মক সংখ্যাবোৰ স্বাভাৱিক সংখ্যাৰ বৰ্গ হ'ব নোৱাৰে নেক্সট ওৱান মুছি দি আছো লিখি লবা এইখিনি নিশ্চয় লিখি লৈছা এতিয়া আমি এটো মুছি দি অলপ ওপৰত উঠাই দি আছো এটো হ'ব এইখিনি হলে হ'ব চোৱা এতিয়া 3 নম্বৰ কোৱেশ্চনটো চোৱা 1 নম্বৰ 3 প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা তুমি অলপ আগতে গম পালা যে বাস্তৱ সংখ্যা পৰিমেয় প্লাস অপৰিমেয় সংখ্যা থাকে ক'ত থাকে বাস্তৱ সংখ্যাত থাকে যে বাস্তৱ সংখ্যাত পৰিমেয় আৰু অপৰিমেয় দুইটাই থাকে তাৰ পিছত চোৱা আমি অপৰিমেয় সংখ্যা পাইছিলো অপৰিমেয় সংখ্যাটো আমি পাইছিলো যে অপৰিমেয় সংখ্যাত কি পাইছিলো অপৰিমেয় সংখ্যাত আমি পাইছিলো যে যিবোৰ সংখ্যা p by q আকাৰত প্ৰকাশ কৰিব নোৱাৰি যেনেকৈ √2 √3 √5 এইবোৰ সংখ্যা এতিয়া ভালকে মনত কৰিবা যে বাস্তৱ সংখ্যাত পৰিমেয় আৰু অপৰিমেয় দুইটাই আছে কিন্তু ই ক'ত আছে বাস্তৱ সংখ্যাত আছে অপৰিমেয় সংখ্যাটো কিন্তু বাস্তৱ সংখ্যাটো অকলে ইয়াত নাই কাৰণটো হ'ল যে ই অকলে আহিবলৈ হলে পৰিমেয় সংখ্যা লগত লৈ আহিব লাগিব আৰু অপৰিমেয় সংখ্যা লগত লৈ আহিব লাগিব এই দুটা মিলিহে বাস্তৱ সংখ্যা কিন্তু কথাটো হ'ল যে অপৰিমেয় সংখ্যাত পৰিমেয় সংখ্যা নাই সেই কাৰণে প্ৰতিটো বাস্তৱ সংখ্যা কি হ'ব নোৱাৰে অপৰিমেয় সংখ্যা হ'ব নোৱাৰে প্ৰতিটো বাস্তৱ সংখ্যা পৰিমেয় সংখ্যা হ'ব নোৱাৰে কাৰণ পৰিমেয়ত অপৰিমেয় সংখ্যা নাই মানে ই সেপাৰেটকে অপৰিমেয়ৰো হ'ব নোৱাৰে পৰিমেয়ৰো হ'ব নোৱাৰে কিন্তু দুইটাই সেপাৰেটকে বাস্তৱ সংখ্যাৰ কাৰণে হ'ব পাৰে বুজি পাইছা না বাস্তৱ সংখ্যা অপৰিমেয় নহয় মানে ডাইৰেক্ট এটা অপৰিমেয় নহয় আৰু ডাইৰেক্ট পৰিমেয় নহয় অকল পৰিমেয় নহয় অকল অপৰিমেয় নহয় ই পৰিমেয় অপৰিমেয় দুইটাই একেলগে গতিকে আমাৰ উক্তিটো হ'ব উক্তিটো অসত্য
উক্তিটো অসত্য কাৰণ অপৰিমেয় সংখ্যাৰ সংগ্ৰহত পৰিমেয় সংখ্যাবোৰ নাথাকে। নিশ্চয় বুজি পাইছা? এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। চোৱা কি কৈছে, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। বৰ্গমূল কাক কৈ চোৱা, সাপোজ মই দুটা সংখ্যা পূৰণ কৰিলো, 2 পূৰণ 2 কিমান পালো 4। এতিয়া একে সংখ্যা পূৰণ কৰি আমি যেটো পালো হেতু হল সংখ্যাটোৰ বৰ্গ, এইটো হল 2ৰ বৰ্গ। এতিয়া 4ক যদি আমি এনেকে ৰুট কৰি দিও এইটো বৰ্গমূল চিন বুলি কয়, আমি কি পাম 2 পাম। মানে এনেকুৱা কথা যে 2ক আমি স্কয়াৰ কৰিলে কি পাম 4, 2 আৰু স্কয়াৰ গুছি গলে ৰুট আৰু স্কয়াৰ গুছি গলে কি হ'ব 2, মানে 2ক স্কয়াৰ কৰিলে আমি কি পাম 4 পাম। এতিয়া কথাটো হল যে 4ৰ বৰ্গমূল হল 2, 2 হল 4ৰ বৰ্গমূল আৰু 2ৰ বৰ্গ হল 4। 3ৰ বৰ্গ চোৱা, 3ৰ বৰ্গ 3 3 গুণ 9, আকৌ 9ৰ বৰ্গমূল হল 3, 9ৰ বৰ্গমূল কিমান 3। কথাটো বুজি পাইছা? এতিয়া আমাক কোৱেশ্চন কৰিছে যে সকলো ধনাত্মক অখণ্ড সংখ্যা কোনবোৰ 1ৰ পৰা ষ্টাৰ্ট কৰি সব। এতিয়া সবৰে যদি তুমি বৰ্গ কৰা, সকলোবোৰৰ বৰ্গমূল অপৰিমেয় নে? বৰ্গমূল কৰা সবৰে। ৰুট 1ৰ কি হ'ব 1, ৰুট 2 নাই, ৰুট 3 নাই, কিন্তু ৰুট 4ৰ 2 এনেকে কৰি থাকা। ৰুট 5ৰ নাই, একে সংখ্যা পূৰণ কৰিলে ৰুট 5 নোপোৱা। তাৰ পিছত নাই, ৰুট 7ৰ নাই, 6ৰ নাই, কিন্তু 9ৰ আছে, কিমান হ'ব 3। গতিকে তেনেহলে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয়, কিছুমান আছে পৰিমেয়। কাৰণ 3 পৰিমেয়, 2 পৰিমেয়। যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। চোৱা আমি এতিয়া লিখিম এনসাৰ যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয়। যেনে ৰুট 4 ইকুৱেল 2, ৰুট 9 ইকুৱেল 3। ইয়াত 4ৰ বৰ্গমূল 2 আৰু 9ৰ বৰ্গমূল, মই এক্সাম্পল দুটা দিছো, তুমি এটাও দিব পাৰা, বৰ্গমূল 3 এটা পৰিমেয় সংখ্যা। আকৌ বুজাই দি আছো যে আমাৰ প্ৰতিটো যিবোৰ ধনাত্মক অখণ্ড সংখ্যা আছে সবকেইটা বৰ্গমূল কি নহয় অপৰিমেয় নহয়। কাৰণ কিছুমান এনেকুৱা আছে যে বৰ্গমূল কৰিলে কি হয় পৰিমেয় সংখ্যা ওলায়। যেনেকে 4 ৰুট 4, যেনেকে 9ক ৰুট কৰা বৰ্গমূল কৰা 3 ওলাব, 4ক বৰ্গমূল কৰিলে 2 ওলাব, 16ক কৰিলে 4 ওলাব, 25ক কৰিলে 5 ওলাব। এতিয়া আমি উদাহৰণ দিছো যে 4ৰ বৰ্গমূল কিমান হৈছে 2 আৰু 9ৰ হৈছে 3। 4ৰ বৰ্গমূল 2 আৰু 9ৰ বৰ্গমূল 3 এটা পৰিমেয় সংখ্যা। গতিকে প্ৰতিটো সকলো ধনাত্মক সংখ্যাৰ অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয়। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। চোৱা 3 নম্বৰ প্ৰশ্নটো চোৱা, সংখ্যা ৰেখা কিদৰে ৰুট 5ক সূচিত কৰিব পাৰিবা। চোৱা এটা বস্তু এইটো 2 ধৰণে কৰিব পাৰি। যে এটা হল আমি শৰ্ট মেথড এটা আছে, আমি শৰ্ট মেথডত কৰিম, আৰু এটা লং মেথড আছে।
এতিয়া তোমাৰ স্কুলত যদি লং মেথডত কৰি দিয়ে আৰু ছাৰে যদি কয় যে লং মেথডটোৱে কৰি আনিবা তেতিয়াহ'লে তুমি লং মেথডটোৱে কৰিবা কিন্তু আৰু তুমি শৰ্ট মেথডটো ছাৰক দেখাই ল'বা ছাৰে যদি কয় নাই এইটো আমাৰ সাফিচিয়েন্ট তেনেহ'লে সেইটো এপ্লাই কৰিবা কিন্তু দুইটা মেথডেই তোমাৰ কাৰণে শুদ্ধ তোমাৰ স্কুল বিশেষ ছাৰে যিটো একচেপ্ট কৰিব তুমি সেইটো কৰি দিবা এতিয়া ইয়াতে আমাৰ কনসেপ্ট লাগিব সংখ্যাটো লাগিবই সংখ্যা ৰেখাটো লাগিবই তাৰ লগতে লাগিব সমকোণী ত্ৰিভুজৰ কনসেপ্ট লাগিব সো আমি জানো যে সমকোণী ত্ৰিভুজ যি ত্ৰিভুজৰ এটা কোণৰ মান কি হয় 90 ডিগ্ৰী হয় সমকোণী ত্ৰিভুজ বুলি কোৱা হয় ইয়াৰ এটো হল ভূমি আৰু এটো হল লম্ব আৰু এটো হল উচ্চতা সমকোণী ত্ৰিভুজত এটা সমকোণ থাকে আৰু দুটা কি থাকে সূক্ষ্মকোণ থাকে আমি যেতিয়া ত্ৰিভুজৰ লেসন পঢ়াম ভালকে তেতিয়া বিতংভাৱে নোটস তোমালোকক মই দি দিম নোটস আছে তথাপি ডিএলএড এন্ট্ৰেন্সত টেটৰ এন্ট্ৰেন্সত যিবিলাক টেট পৰীক্ষাৰ কাৰণে যিবিলাক নোটস আমি প্ৰস্তুত কৰিছিলো তাতে অলৰেডি আছে এইবোৰ তোমালোকে এতিয়া যদি লাগে চাই ল'ব পাৰিবা প্লেলিষ্ট আছে তাতে গলে আৰামত দেখা পাবা এতিয়া সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছে এটা ফৰ্মুলা দিছিলে পাইথাগোৰাছৰ উপপাদ্য বুলি কোৱা হয় যে কৰ্ণ স্কয়াৰ ইকুয়াল ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ কৰ্ণ স্কয়াৰ ইকুয়াল ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ কৰ্ণ স্কয়াৰ ইকুয়াল ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ নিশ্চয় বুজি পাইছা এতিয়া চোৱা আমি আমাৰ কামত আহিম যে আমাক কৈছে সংখ্যা ৰেখাত √5 কেনেদৰে উপস্থাপন কৰিম আমি লং মেথড এটা আছে মই অলপ পিছত দেখাই দিম কিন্তু আমি শৰ্ট মেথডত কৰিম কেনেকৈ কৰিম চোৱা আমি কি কৰিম সংখ্যা ৰেখা চোৱা এটা এটা সংখ্যা ৰেখা ওপৰত এনেকৈ সংখ্যা ৰেখা এটা আঁকি লম আঁকি ললো সংখ্যা ৰেখাত চাবা প্ৰতিটো ঘৰ যাতে এনেকৈ সমান হয় এখিনিয়ে ললো আমি এতিয়া আমি কি কৰিম চোৱা ইয়াতে আমি 0 এটো হল 0 বা o আৰু a প্ৰথম বিন্দুক আমি a দিম আমি কি কৰিম ওপৰত দেখুৱা দৰে লিখা ধৰণটো সবৰে অলপ বেলেগ বেলেগ হ'ব পাৰে কিন্তু মূল বস্তু এটাই হ'ব দেখুৱা দৰে সংখ্যা ৰেখাত OA ইকুয়াল 1 একক লোৱা হল হৈ গল আমি OA 1 ললো মানে এখিনি যেটো ডিসটেন্স 1 একক 1 সেন্টিমিটার বা 1 মিটার মানে ইয়াতে কোনো ইউনিট নাই ডাইরেক্ট একক দিছো আমি তাৰ পিছত লোৱা হল আমি ললো তাৰ পিছত আমি কি কৰিম এটো A বিন্দু আহিল ন A বিন্দু আহি গল আৰু এটো কি বিন্দু আছিল O বিন্দু এতিয়া A বিন্দু কেন্দ্ৰ কৰি A বিন্দু কেন্দ্ৰ কৰি আমি কি কৰিম এতিয়া OA লম্ব এটো লম্ব চিন হয় OA লম্ব AB এনেকে কৰো আমি অলপ সহজকে লিখো চোৱা কেন্দ্ৰ কৰি AB ইকুয়াল 2 একক ইকুয়াল 2 OA সমান দৈৰ্ঘ্য লৈ সমান দৈৰ্ঘ্য লৈ সমান দৈৰ্ঘ্য লৈ OA লম্ব AB অকা হল আমি কি কৰিছো এতিয়া চোৱা যে A বিন্দু কেন্দ্ৰ কৰি আমি কি কৰিছো OA দুগুণ আমি যেতিয়া তুমি কৰিবা জুখি লবা এটো যদি 1A লৈছা এটো 2 লবা যিমান লৈছা আৰু এটো যদি 2 সেন্টিমিটাৰ লৈছা এটো 4 সেন্টিমিটাৰ লবা মানে ইয়াতকে দুগুণ হ'ব এটো দুগুণ কৰিছো আমি অলপ বঢ়াই দি আছো আমি এতিয়া হৈ যাব লাগে চোৱা এতিয়া আমি দুগুণ কৰিছো অনুমানিক কৰিছো তোমালোকে স্কেলাৰ জুখি কৰিবা হৈ গল এটো বি বুলি দি দিয়া এতিয়া আমি কি কৰিম
এতিয়া OB সংযোগ কৰা হ'ল OB সংযোগ কৰা হ'ল সংযোগ কৰা হ'ল সংযোগ কৰা হ'ল এতিয়া OB আমি কি কৰিছো সংযোগ কৰিছো সংযোগ কৰি দিয়াচোন সংযোগ কৰাৰ লগে লগে ছয়টো OA ডাবল লবা সংযোগ কৰি দিয়া এনেকি স্কেলাৰ টানি সংযোগ কৰি দিয়া দিশা সংযোগ কৰি এতিয়া কি কৰিবা চোৱা নাও বা এতিয়া ত্ৰিভুজ এটো ত্রিভুজ চিহ্ন হয় ত্রিভুজ OAB সমকোণীৰ পৰা এটা সমকোণী ত্রিভুজ হয় সমকোণীৰ পৰা সমকোণীত কি আছিল মনত আছে নে যে সমকোণী ত্রিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ উপপাদ্য আছিল কি আছিল উপপাদ্য আছিল কৰ্ণ স্কয়াৰ মানে OB স্কয়াৰ কৰ্ণ হল OB ভূমি হল OA স্কয়াৰ প্লাস লম্ব হল AB স্কয়াৰ এতিয়া OB ৰ দৈৰ্ঘ্য আমি নাজানো OA কিমান আছিল 1 আৰু AB আছিল 2 1 ক স্কয়াৰ কৰিলে 1 2 ক স্কয়াৰ কৰিলে 4 1 আৰু 4 কিমান হ'ব 5 এটো স্কয়াৰ আছে ইফালে গলে বৰ্গ সো ৰুট হৈ গল OB √5 OB আমি কি পালো √5 এখানে আকৌ কৈ আছো যে O সংখ্যা ৰেখা OA আমি কিমান ললো 1 ইউনিট আমি ললো লোৱাৰ পিছত আমি কি কৰিছো 1 ইউনিট লোৱাৰ পিছত আমি A বিন্দু কেন্দ্ৰ কৰি OA দুগুণ দৈৰ্ঘ্য লৈ আমি কি কৰিছো AB লম্ব OA আঁকিছো বা OA লম্ব AB আঁকিছো আকাৰ পিছত আমি কি কৰিছো যে তেতিয়া আমি এটা ত্ৰিভুজ পাইছো OB সংযোগ কৰি আৰু ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হৈছে কাৰণ A বিন্দুত কি আছে লম্ব আছে লম্ব থকাৰ কাৰণে এতিয়া আমি পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰি OB আমি কিমান পাইছো √5 এতিয়া আমি কি কৰিম যে B বিন্দু O বিন্দু কেন্দ্ৰ কৰি আমি কি কৰিম O বিন্দু তলত লিখিবা এটো O বিন্দু কেন্দ্ৰ কৰি O বিন্দু কেন্দ্ৰ কৰি হল O বিন্দু কেন্দ্ৰ কৰি B বিন্দুৰ পৰা OB ৰ সমান দৈৰ্ঘ্য লৈ B বিন্দুৰ পৰা টনা বৃত্ত চাপে এটো বৃত্ত চাপ টনা বৃত্ত চাপে এতিয়া আমি কি কৰিম B বিন্দুৰ পৰা এনেকে বৃত্ত চাপ কৰিম হল তুমি ইয়াতে কেন্দ্ৰ কৰিবা পেন্সিল কম্পাস আছে নহয় যে এটা ফুটাত যে পেন্সিল সোমাব পাৰি কম্পাস এটা আছে নহয় এনেকে সেই কম্পাসটোৰ পৰা তুমি কি কৰিবা ইয়াতে ধৰিবা কাটাটো আৰু ইয়াতে পেন্সিলটো ধৰিবা ধৰি কিনে এটো ডিসটেন্স হৈ গল তেতিয়া তুমি এনেকে মাৰি দিবা ইয়াৰ পৰা মাৰি দিবা মাৰিলে চোৱা P বিন্দুত কাটিছে বৃত্ত চাপে সংখ্যা ৰেখাৰ P বিন্দুত সেট কৰিছে হল সেট কৰিছে মই লিখি দি আছো ক'ত সেট কৰিছে P বিন্দু এই √5 দৈৰ্ঘ্যটো আছিল √5 এতিয়া এই P বিন্দুৱে হল লিখাটো ভালকে দেখা নগলে মই মুখে কৈ আছো এই P বিন্দুৱে হল সংখ্যা ৰেখাত √5 ৰ অৱস্থান নিশ্চয় বুজি পাইছা √5 ৰ অৱস্থান লিখি লোৱা ভালকে কৰবা যদি ডাউট পোৱা কমেন্টত তোমালোকে জনাবা নেক্সট কোৱেশ্চন চোৱা 4 নম্বৰটো আমাৰ নালাগে 5 নম্বৰ কোৱেশ্চনটো চোৱা আৰু এটা যে 3 নম্বৰ কোৱেশ্চনটো এনেকা কৰিব পাৰা কেনেকে কৰিব পাৰা যে তুমি আমি যেনেকে 1 লৈছো OA 1 ললা লৈ ইয়াতে সেম B2 1 ললা লৈ এটো √2 হ'ব এনেকে এটো √3 হ'ব C ললা এটো 1 ললা
এইটো √3 হ'ব তাৰপিছত এইটো 2 √4 মানে 2 হ'ব তাৰপিছত এইটো √5 এনেকে তুমি কৰিব পাৰা তোমাৰ ইচ্ছা প্ৰসেস খিনি লিখিব লাগিব √1 ৰ সেম প্ৰসেস আমি যেনেকে √5 ৰ ডাইৰেক্ট লিখিছো সেম প্ৰসেস এনেকে লিখিব লাগিব তোমাৰ কিতাপত দিয়া আছে এতিয়া চোৱা 5 নম্বৰ কোৱেশ্চনটো চোৱা একেবাৰে সিম্পল 5 নম্বৰ কোৱেশ্চনটো 5 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা যে কাহৰ বৰ্গমূল কুণ্ডলীটোত কোনডাল লম্বই √5 নিৰ্দেশ কৰিছে কোনডাল লম্বই কি কৰিছে √5 ক দেখুৱাইছে চোৱা এইটো 1 ক দেখাইছে তাৰ পিছত পি OP টো কি দেখাইছে চোৱা এনেকুৱা OP টো কি কাক দেখাইছে √2 এইটো √3 এইটো √4 মানে 2 ক দেখাইছে তাহলে এইটো √5 দেখাইছে গতি আমাৰ অপচন হ'ব OP5 OP5 এইটো অপচন সি आंसर 5 নম্বৰ কোনটো হ'ব অপচন সি যেটো অপচন টাইপ দিছে গতিকে আমি ইয়াত বহলাই ব্যাখ্যা নকৰো আৰু ইতিমধ্যে আমি 3 নম্বৰ কোৱেশ্চনত বহলাই ব্যাখ্যা কৰিছো গতিকে নিশ্চয় বুজি পাইছা এতিয়া আমি চোৱা তোমালোকে WhatsApp চেনেল আৰু YouTube চেনেলত জয়েন হৈ লবা তোমালোক 100% ক্লাছ পাবা 9 ৰ সায়েন্স আৰু মেথছৰ ৰাতিপুৱাকে ক্লাছ হৈ আছে তোমালোকে জয়েন হৈ লোৱা WhatsApp চেনেলত জয়েন হৈ লোৱা আমি সাম কিমানজন ল'ৰা ছোৱালী জয়েন হৈছা যদি অলপ বেছি সংখ্যক ল'ৰা ছোৱালী জয়েন হৈছা তেতিয়ালে আমি লাইভ ক্লাছ দিয়া ৰাতিপুৱাকে ব্যৱস্থা কৰিম যে ক্লাছ 9 ৰ ৰাতিপুৱাকে আমি 5টাৰ পৰা বা 6টাৰ পৰা তেনেকে এটা টাইম ফিক্স কৰি সাৰ্ভে কৰি কিনে তোমালোকক অপচন দিম তোমালোকে সিলেক্ট কৰিবা যেটো টাইম সুইটেবল হয় সেই টাইমত আমি তেতিয়া লাইভ ক্লাছ কৰিম আৰু তোমালোকৰ ডাউট খিনি আমি লাইভতে সমাধান কৰিম আজিলৈ এইখিনি এৰিছো ভালে থাকা সকলোৰে সুস্বাস্থ্য কামনা কৰি অন্য এটা ভিডিঅত লগ পোৱাৰ আশাৰে আমি আজি ভিডিঅটো সমাপ্ত কৰিছো